যিসকল মানুহৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে লগতে যিসকল মানুহে নতুনকৈ PM কিষাণ আঁচনিত নিজৰ নাম অন্তৰ্ভুক্তিৰ কাৰণে অনলাইন এপ্লিকেশ্যন কৰিছিল সেই সকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব কিয়নো PM কিষাণ আঁচনিলৈ ভাৰত চৰকাৰৰ ফালৰ পৰা এখন বিশেষ আপডেট প্ৰদান কৰা হৈছে তো যিবোৰ মানুহে PM কিষাণ আঁচনিত আবেদন কৰিছে লগতে যিসকল মানুহৰ নাম PM কিষাণ আঁচনিত আগৰ পৰাই অন্তৰ্ভুক্ত হৈ আছে সেই সকল মানুহে কেৱল মাত্ৰ এইবোৰ কাৰণত নাপায় PM কিষাণ আঁচনিৰ টকা লগতে এইবোৰ মানুহৰ নাম PM কিষাণ আঁচনিৰ পৰা ৰিজেক্ট হ'ব তো কোনবোৰ মানুহৰ নাম এতিয়া আপোনালোকক বিস্তাৰিত জনাইছো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব আৰু মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শেয়াৰ কৰি দিব তো আপোনালোকে মোবাইল স্ক্ৰিনত চাব পাৰিছে এনেকৈ এখন আপডেট আমাৰ হাতত আহি পৰিছে ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছো ইয়াতে লিখা আছে অল ফাৰ্মাৰ্স মাষ্ট টেক নোট অফ দা ফলোইং পইণ্টস বিফোৰ getting their registration in PM Kishan Samman Nidhi Fund scheme so that their registration can be successful. তো আপোনালোকে PM কিষাণ আঁচনিত সাকসেসফুল ৰেজিষ্ট্ৰেচন কৰাৰ পিছত এই কেইখন কাম যদি আপোনালোকে নকৰে তেন্তে আপোনালোকৰ নাম PM কিষাণ আঁচনিৰ পৰা ৰিজেক্ট হ'ব আৰু PM কিষাণ আঁচনিৰ টকা আপোনালোকে নাপাব তো মোবাইল স্ক্ৰিনত চাব পাৰিছে ভাৰত চৰকাৰৰ ফালৰ পৰা এনেকৈ এখন নটিফিকেশ্যন জাৰি কৰিছে ইয়াতে কি লিখা আছে আপোনালোকক পঢ়ি শুনাই দিছো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব তো ইয়াতে লিখা আছে গলত বেংক ডিটেইলছ তো যিসকল মানুহে ভুল বেংক একাউণ্টৰ তথ্য দিছে সেই সকল মানুহে কিন্তু PM কিষাণ আঁচনিৰ টকা নাপাব লগতে PM কিষাণ আঁচনিৰ পৰা নিজৰ নাম ৰিজেক্ট হ'ব পাৰে তাৰ পিছত কোৱা হৈছে বহিষ্কৰণ শ্ৰেণী কা অন্তৰ্গত আনা যিসকল মানুহৰ নাম বহিষ্কৰণ শ্ৰেণীত অন্তৰ্ভুক্ত হৈ আছে সেই সকল মানুহেও কিন্তু PM কিষাণ আঁচনিৰ টকা নাপাব তাৰ পিছত 3 নম্বৰত কৈছে আধাৰ কাৰ্ড বেংক খাতে সে লিংক না हो जाना তো যিসকল মানুহৰ এতিয়ালৈকে বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক হোৱা নাই সেই সকল মানুহেও কিন্তু PM কিষাণ আঁচনিৰ টকা নাপাব লগতে PM কিষাণ আঁচনিৰ পৰা হিহঁতৰ নাম ৰিজেক্ট হ'ব পাৰে তাৰ পিছত কৈছে আবেদন কি আয়ু 18 বৰ্ষ से कम होना যিসকল মানুহে 18 বছৰ বয়সৰ তলত আবেদন কৰিছে এই সকল মানুহে কিন্তু PM কিষাণ আঁচনিৰ টকা নাপাব লগতে PM কিষাণ আঁচনিৰ পৰা হিহঁতৰ নাম ৰিজেক্ট হ'ব তাৰ পিছত কৈছে PM কিষাণ EKYC না কৰৱানা তো যিসকল মানুহে PM কিষাণ আঁচনিত আবেদন কৰিছে ঠিকই কিন্তু এতিয়ালৈকে PM কিষাণ আঁচনিৰ EKYC কৰা নাই সেই সকল মানুহৰ নাম যদি PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈও আছে তেন্তেও কিন্তু PM কিষাণ আঁচনিৰ টকা নাপাব আৰু PM কিষাণ আঁচনিৰ পৰা হিহঁতৰ নাম ৰিজেক্ট হ'ব পাৰে তো আপোনালোকে যদি PM কিষাণ আঁচনিত আবেদন কৰিছিল কিন্তু টকা নাপায় সেই ক্ষেত্ৰত এই কেইখন কাম অতি সোনকালে কৰি লওক তো আজি ইমানেই ধন্যবাদ।